বহুত ধুনীয়া আৰু কি তো মই আশা কৰোঁ আপোনালোকে আহিব আৰু জনে জনে আহিছে সেই চিনেৰীটো আপোনালোকে জানেই যে কেনেকুৱা আৰু কি আপোনালোকক চাই থাকক মই কালি এই মোবাইলটা মানে কিনিলোঁ মোৰ মামা আৰু মোৰ ভাই একেলগত থাকি মানে মোবাইলটা কিনাই দিল মানে মোবাইলটাৰ নাম হ'ল ভিভো V15 মানে প্ৰাইচটো হ'ল মানে 32,000 আগত আহিছিল এতিয়া মানে কিনিলোঁ মানে 20,000 টকা দি কিনিলোঁ মানে নতুনেই হয় কিনিলোঁ মানে যে এতিয়া মই যাব মানে গেটটাও বন্ধ কৰি থৈ দিছে মানে ভাই ভিতৰত অলপ মজাৰ বস্তু আছে মজাৰ ক'ব গ'লে মানে গছৰ পুলি মানে আছে মানে অন্য ৰকমেৰ আছে মানে এই গেটটা মানে তালা মাৰি থৈ দিছে মানে লক আনলক কৰিব সেইটোৱে আৰু কি নাজানে মানে এতিয়া মানে অন্য যাওঁ আৰু মানে অলপমান কিবা কিবি নেকি গেটটা অলপমান বন্ধ কৰি ৰাখিছে এই চিনাৰীটো দেখাই দিয়ে বেক কেমেৰা দি তো মই আপোনালোকক দেখাই দি আছোঁ আগফালৰে কেমেৰা দি আপোনালোকে চাইয়ে থাকক ইমান ধুনীয়া পাহাৰ বহুত এটা ধুনীয়া পৰিৱেশ মজাদাৰ আপোনালোকে চাওক পাহাৰটোৰ নাম হ'ল জংগীৰগিৰা পাহাৰ তেওঁৰ ঘৰটো ইয়াতে আৰু কি মোৰ ভাগিনা হয় তেওঁৰ নামটো হ'ল মইনুদ্দিন চৰকাৰ তেওঁৰ এটা ইউটিউব চেনেল আছে মইনুদ্দিন ভ্লগছ তো ডেইলি এনেকুৱা যদি ব্লগ দিব নোৱাৰে তেনেহ'লে এদিন পিছত এদিন এটা কৰি দিব পোষ্ট কৰিব তো মই আশা কৰোঁ আপোনালোকে সেই ইয়াৰ ব্লগবিলাক চাব আৰু যদি এছামিছেৰে ব্লগবিলাক বনায় প্ৰপাৰলি বা ভাল পাৰফৰ্মেঞ্চত এছামিছ ক'ব পাৰিব তো এনেকুৱা এটা দৃশ্যত নাথাকে তেওঁ তো এনেকুৱা ব্লগ ডেইলিয়ে তেওঁ দিব আৰু আপোনালোকে চাব ব্লগবিলাক আৰু ভাল ভাল চিনেৰী দেখাব সেইটোৱে মই আশা কৰোঁ বহুত ভাল কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিব আৰু মইতো যোৱাকালি জুবিন দাৰ যিটো ৰৈ ৰৈ বিনালে ফিল্মটো দেখিব পৰা নাছিলোঁ কাৰণ মই তাত গৈছিলোঁ 1:40 পিছত তো তাত শ্ব' থাকে 4টা এটা হ'ল 8:30 বজাত আৰু এটা হ'ল 11টা বজাত 4:30 বজাত আর একটা 7টা মান বজাত মানে 7টা মান বজাত মানে টিকিটটো মানে নাই আর মানে শো আর নকৰিব মানে শো কৰিব মানে টিকিটটো নাই মানে আজিৰ টিকিটটো মানে লৈ মানে মানে আজি এটা দিন আগতে কিনিব লাগে মানে বাই কৰিব লাগে মানে বুকিং কৰিব লাগে আজিটো মানে কালি কিনি লৈ আহিছো সো মই কালি লৈ আহিছোঁ আজি 1:45 টিকিটটো তো মই আজি যাম গৈ কেনে মই ৰৈ ৰৈ ফিল্মটো চাম আৰু কেইটা ঘণ্টাত মই জুবিন দাক মানে যিহেতু চাম আৰু কি চিনেমা হলত সেইকাৰণে মোক বহুত ভাল লাগিব কালি দেখিব পৰা নাই তো এনেকুৱা এটা দুখ কৰা নাই যিহেতু মই আজি দেখিব পাৰিম চ' আপোনালোকক তাত দেখাম আৰু কি কেনেকুৱা লাগে আৰু কি ফিলিংছটো তো দে ঠিক আছে তেওঁ কিবা ক'ব আৰু অলপমান এতিয়াই মোৰ ব্লগটা সমাপ্ত কৰিলোঁ থেংক ইউ so much